এটা কুইক আপডেট দিব বিচাৰিছো ইতিমধ্যে তোমালোকে বিএসসি নার্সিং কোর্সৰ এন্ট্রেন্স পৰীক্ষাৰ ফলাফল লাভ কৰিছে যিসকলৰ নম্বৰ কম আছে সেইসকলৰ এটাই এতিয়া উপায় হ'ল প্ৰাইভেট ল'ব লাগিব তোমালোকে যদি অসমৰ ভিতৰত গুৱাহাটীত কম খৰচত বিএসসি নার্সিং কোর্সত এডমিশন ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা কাৰণ আমি যিবিলাক কলেজ তোমালোকক ৰিকমেন্ড কৰো সেইবিলাক ইণ্ডিয়ান নার্সিং ৰিকগনাইজ হয় শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ এফিলিয়েট হয় আৰু কম খৰচতে তোমালোকক ৰিকমেন্ড কৰো কাৰণ তোমালোকৰ ঘৰত প্ৰবলেম বা পইচাৰ প্ৰবলেম হয় সেই কাৰণে মই ৰিকমেন্ড কৰিম এতিয়া তোমালোকে প্ৰথম কোৰ্সৰ ডিটেইলছ জানি লোৱা তাৰ পিছত তোমালোকে হোৱাটসঅ্যাপ কৰিবা যাতে স্পাম মেসেজ নকৰা তোমালোকে প্ৰথম চোৱা তোমালোকৰ এইচএছত এই 45% আছে না নাই প্ৰথম চাই লোৱা আৰু উইদাউট গ্ৰেস নম্বৰ যাতে তোমালোকে ফিজিক্স কেমিস্ট্রি গ্ৰেস নম্বৰ নাথাকে আৰু চোৱা যদি মিনিমাম স্কোৰ 33 আছে তেতিয়াহলে এই ভিডিওটো চোৱা এতিয়া মই কোৰ্সৰ ডিটেইলছ জনাম ক'ত আছে বা কলেজৰ নাম পিছত সুধিবা প্ৰথমতে চোৱা প্ৰাইভেট কলেজত গুৱাহাটীতে ল'ব পাৰিবা 4 বছৰ 8টা সেমিস্টাৰ হয় কোর্স ফি টু প্ৰথম ফার্স্ট সেমিস্টার 75000 দিব লাগিব মানে 8টা সেমিস্টার হ'ব 8টা সেমিস্টারতে 75000 কৈ দিব লাগিব আৰু হোস্টেলত কিমান দিব লাগিব প্ৰত্যেক মাহত 5500 কৈ দিব লাগিব এতিয়া তোমালোকৰ ফাৰ্স্ট কাম কি হ'ব কলেজত যাই 75000 দিছে দিয়াৰ পিছত মাহিলি 5000 মানে 5500 কৈ প্ৰত্যেক মাহত দিব লাগিব হৈ গল তাৰ পিছত সেকেন্ড সেমত যেতিয়া যাব আকৌ 75000 দিব লাগিব এতিয়া চোৱা 8টা সেমিস্টাৰত কিমান যাব 6 লাখ যাব আৰু চোৱা মাহিলি কিমান যাব 5500 হিসাব কৰিবা 4 বছৰত কিমান যাব তোমালোকে খৰচটো উলাব পাৰিবা এতিয়া চোৱা কলেজৰ নাম বহুতে সুধিব ৰবা তোমালোকক জনাই দিয়া হ'ব এতিয়া চোৱা তোমালোকে এইখিনি ঘৰতে আগতে কথা পাতি লোৱা যে পাৰিম নে নাই যে পাৰিব নে নাই খৰচটো বহন কৰিব সেই কাৰণে কৈছো তোমালোকে ঘৰত আগতে কথা পাতি লোৱা গাৰ্জেনৰ লগত ফ্যামিলিৰ লগত তাৰ পিছত তোমালোকে কাম কৰিব হোৱাটসঅ্যাপত যোগাযোগ কৰিবা এই ভিডিও ডেসক্ৰিপচনত আমাৰ হোৱাটসঅ্যাপ নম্বৰ দিয়া আছে আৰু তোমালোকৰ স্কোৰটো চাম সিট কম আছে কাৰণ এই 2 দিনৰ ভিতৰতে এডমিশন সম্পূৰ্ণ হৈ যাব 22 জুলাইতে কাৰণ এই 50% হে প্ৰাইভেট কলেজত এডমিশন দিব পাৰে ডাইৰেক্ট কাৰণ বাকি যিবিলাক আছে সেইবিলাক মানে কাউন্সেলিংৰ থ্ৰু দি হয় এডমিশন আজিকালি প্ৰাইভেট সেই কাৰণে কৈছো তোমালোকে যদি ল'ব বিচাৰিছা সিট কম আছে এতিয়া তোমালোকে এই 2 দিনৰ ভিতৰতে যাই এডমিশন ল'ব পাৰিবা সিট আজিকালি সোনকালেই ফিল আপ হৈ যায় কাৰণ এখন কলেজত 60 সিট থাকে তাৰ ভিতৰত মানে 30টা যদি ডাইৰেক্ট দিয়ে তেতিয়াহলে চোৱা 30 জনে দিব পাৰিব বাকি মানে 50% ৰিজাৰ্ভ থাকে কাউন্সেলিংৰ থ্ৰু দি হ'ব এতিয়া তোমালোকে যদি ল'ব বিচাৰিছা যোগাযোগ কৰিবা তাৰ পিছত আমি তোমাৰ স্কোৰটো চাম তাৰ পিছত তোমালোকক কলেজৰ নাম্বাৰ এড্ৰেছ সব শেয়াৰ কৰি দিয়া হ'ব যোগাযোগ কৰি ল'ব পাৰিবা প্ৰথমে এইটো কনফাৰ্ম কৰা যে ল'ব পাৰিব নে নাই খৰচটো বহন কৰিব পাৰিব নে নাই তাৰ পিছত ঘৰত সুধিব ক'ত হ'ব গুৱাহাটীত হ'ব কৈ দিবা তাৰ পিছত এইখিনি খৰচৰ ডিটেইলছ জনাই দিবা তাৰ পিছত যদি হয় তেতিয়া মেসেজ কৰিবা এনে মেসেজ কৰি লাভ নাই তোমালোকৰ সময় নষ্ট হ'ব আমাৰো সময় নষ্ট হ'ব এইবিলাক কোনো ধৰণৰ মানে এডিটেবল মানে ফিস স্ট্ৰাকচাৰ নহয় এইবিলাক অফিচিয়েল যি আছে সেইখিনি জনাই দিছো যদি হয় তাৰ পিছত মেসেজ কৰিবা তাৰ পিছত মই কনফাৰ্ম হলে তোমালোকে মেসেজ কৰিবা তাৰ পিছত মই তোমালোকক কলেজৰ এড্ৰেছ নাম্বাৰ দি দিম